নাই আপোনালোকে গম পায় মানে অসমৰ এতিয়া বিভিন্ন ঠাইত যিবিলাক মানে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ৰাষ্ট্ৰীয় ঘাইপথৰ দুটা ছাইডে আমাৰ অসমীয়া মানুহৰ মাটি নায়েই সকলো বহিৰাগত বণিক গোষ্ঠীয়ে ক্ৰয় কৰি লৈছে আৰু বিভিন্ন ধৰণৰ তেওঁলোকে ব্যৱসায় আৰম্ভ কৰি আছে পৰিতাপৰ কথা এতিয়া বৰ্তমান মানে আমাৰ যিটো পলাশবাৰীৰ পৰা শুৱালকুছি হৈ যিটো আমাৰ একদম তামোলপুৰলৈকে ফ'ৰলেন গৈছে তাৰমানে কমপ্লিট হোৱা নাই কিছু অংশ কমপ্লিট হৈছে ঠিক ধৰা হাজোলৈকে কমপ্লিট হৈছে এই ফ'ৰলেনটো এতিয়া কি কৰিছে মানে বহিৰাগত বণিক গোষ্ঠী আমাৰ যিখিনি খেতিয়ক শ্ৰেণীৰ মানুহ আছে মানে এই ফ'ৰলেনটো অসমৰ যিটো ফ'ৰলেন সেইটো গাঁৱৰ মাজেৰে গৈছে পথাৰৰ মাজেৰে গৈছে তাত থকা যিবোৰ মানে পথাৰৰ দু চাইড ভূমি আছে কৃষিভূমি এইটো বাওতলীয়া মাটি বুলি কয় দ মাটি সেইবিলাক আমাৰ এনে জেনেৰেল আগতে এটা বিঘাৰ দাম আছিল ধৰা বৰ বেছি ২০-২৫ হাজাৰ এতিয়া মাৰোৱালী বণিক গোষ্ঠীয়ে কি কৰিছে বা বিহাৰী বণিক গোষ্ঠীয়ে কি কৰিছে সেইবিলাক মাটিত খেতিয়ক শ্ৰেণীক মানে টোপ দি এটা বিঘাত তেওঁলোকে ৩০-৪০ লাখ টকালৈকে দিছে আৰু সেইবিলাক তেওঁলোকে অধিক দামত ক্ৰয় কৰিছে আৰু কৰি তেওঁলোকে কি কৰিব তাত এতিয়া অলৰেডি কিছুমান মানে ঠাইত মাটি ফিল্ডিং কৰিছে পথাৰত আৰু সেইবিলাকত তেওঁলোকে ইণ্ডাষ্ট্ৰী বহাব কিন্তু আমাৰ এটা প্ৰশ্ন আমাৰ অসম চৰকাৰলৈ আৰু মানে আমাৰ ৰাজহ বিভাগলৈ আৰু চাৰ্কল অফিচ যিবিলাক আছে তেওঁলোকে এজন মানুহক বহিৰাগত মানুহক কি যুক্তিত ১০-১৫ বিঘাকৈ মাটিৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰি দিছে তেওঁলোকক আৰু আমি জানো যিটো কথা যি মানে বাওতলীয়া মাটি কোনোদিন শ্ৰেণী পৰিৱৰ্তন কৰি তাত ইণ্ডাষ্ট্ৰী বহাব নোৱাৰে আমি জনাত কিন্তু এই সংক্ৰান্তত চাৰ্কল অফিচবিলাকে এইটো কি কৰিছে মণ্ডলবিলাকে এইটো কি ঘাটালা কৰি আছে তাৰমানে আমি জনাত বৰ্তমান আপোনালোকে জানেই মণ্ডলবিলাকে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো আহ্বান আছিল যি ২ নম্বৰী নচলে চাৰ্কল অফিচত বা বিভিন্ন অফিচ কাছাৰীত কিন্তু আমি জনাত এতিয়াও মানে দুৰ্নীতি তীব্ৰ গতিত চলি আছে বিশেষকৈ চাৰ্কল অফিচবিলাকত এতিয়া মণ্ডলবিলাকে চাৰ্কল অফিচত পইচা নলয় কিছুমান মণ্ডলে এতিয়া মণ্ডলবিলাকে ঘৰত পইচা লয় আৰু তাৰ অংশ চাৰ্কল অফিচাৰেও পায় কিজানি আমাৰ এটা সন্দেহ হৈছে তেনেহ'লে এই কথাবিলাক আমি অসম চৰকাৰক আমি অৱগত কৰিছোঁ আমি বিভিন্ন সংবাদ মাধ্যমৰ আগত ইয়াৰ আগতো আমি অৱগত কৰিছোঁ যি অসমৰ যদি এনেকৈ কৃষিভূমিবিলাক যদি ইণ্ডাষ্ট্ৰীয়ে হৈ যায় তেতিয়া অসমীয়া মানুহে কেনেকৈ খেতি কৰিব ইয়াত অসমীয়া মানুহে কি খাব ভৱিষ্যতে তেওঁলোকে ভূমি ক'ত থাকিব গোটেই ভূমিবিলাক কিনি আছে অধিক দামত মই অলপ আগতে কৈছোঁৱে আপোনাক যিটো মাটি বিঘাই প্ৰতি ২০-২৫ হাজাৰ টকাত ক্ৰয় কৰিছিল সেই ভূমি এতিয়া ৩০-৪০ লাখ টকা দিয়েই মাৰোৱালী আৰু বিহাৰী দালালৰ দ্বাৰা দিয়ে সিও দালালৰ দ্বাৰা দিয়ে বিভিন্ন দালাল নামি গৈছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে দালাল নিৰ্মূল কৰিম বুলি কৈছিল কিন্তু দালালৰ উৎপাতত এতিয়া অসমৰ কোনো কামেই নহয় দালাল নহ'লে কোনো কামেই নহয় চব বিষয়তে দালাল মাটিত দালাল আছে আপোনাৰ লোন ল'ব গ'লে দালাল আছে পুলিচ থানাত দালাল আছে বিভিন্ন অফিচ কাছাৰীত চবতে খালি দালাল ৰাজ চলিছে অসমত গতিকে আমি অসম চৰকাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ তেওঁ আকৌ এটা পদক্ষেপ গ্ৰহণ কৰি এই অসম চৰকাৰৰ অধীনত থকা অফিচ কাছাৰীবিলাকত যাতে দালাল ৰাজটো বন্ধ কৰে আৰু কৰ্মচাৰীবিলাকক আকৌ এবাৰ যাতে সকীয়াই দিয়ে যিটো মানে যিটো ২ নম্বৰী ধান্দা চলি আছে মানে ভেটি খোৱা এইটো যাতে আছিৰেই বন্ধ কৰে নহয় উদ্যোগ স্থাপন এইটো মানে মিছা কথা তাৰমানে উদ্যোগ স্থাপন কৰি যি অসমীয়া ল'ৰা ছোৱালী সংস্থাপন পায় নোপোৱা নহয় কিন্তু পালে কি হ'ব তাতো দালাল ৰাজ তেওঁলোকৰ যিবিলাক ইণ্ডাষ্ট্ৰীবিলাকত অসমত যিবিলাক আমাৰ ল'ৰা ছোৱালীবিলাকে কাম কৰি আছে তেওঁলোকক এই ইণ্ডাষ্ট্ৰীৰ মালিকবিলাকে দালালৰ হয়তোহে দৰমহাটো দিয়ে দৰমহাটো দালাল কণ্টেক্সুৱেল তাৰমানে দালালক তাৰমানে এইটো ঠিকা দি দিয়ে যি তোমালোকে এই ৫০-১০০জন ল'ৰা দিবা আৰু তোমালোকে চেলাৰীটো দিবা এই দালালবিলাকে ইণ্ডাষ্ট্ৰীবিলাকত একোটা ল'ৰা ছোৱালীক যিবিলাক আমাৰ এমপ্লয় থাকে ইণ্ডাষ্ট্ৰীত বৰ বেছি ১০,০০০-১২,০০০ টকা দৰমহা দিয়ে তেওঁলোকে তাতকৈতো ১০ পইচাও বেছি নিদিয়ে গতিকে অসমীয়া ল'ৰা ছোৱালীয়ে অসমত গোটেই ইণ্ডাষ্ট্ৰী হ'ল বাৰু অসমীয়া ল'ৰা ছোৱালীয়ে তাত সংস্থাপন পালে কি লাভ হ'ব ১০-১২ হাজাৰ টকাত এখন পৰিয়াল চলে নেকি এইটো সম্ভৱেই নহয় নচলেই এইবিলাক মানে চলাহী কথা এইবিলাক কথাত তাৰমানে আমাৰ অসমীয়া মানুহ ভুল যায় লাভ নাই আৰু আমি অসমৰ মানে যিবিলাক কৃষিজীৱী শ্ৰেণীৰ মানুহ আছে তেওঁলোককো আমি আহ্বান জনাইছোঁ যে ওৱান টাইম আপোনালোকে পইচা পাব ৩০-৪০ লাখ টকা এটা বিঘা কিন্তু সেইবিলাক মাটি আপোনালোকে বহিৰাগত মানুহৰ ওচৰত বিক্ৰী নকৰিব গতিকে আমাৰ অনুৰোধ থাকিলে এইটো নাই এনেকুৱা অনুৰোধ যদি মানি নলয় আমি কিন্তু যিটো মানে চাৰ্কল অফিচত যিটো নামজাৰি হয় বা ডিচি অফিচবিলাকত যিটো মানে মাটিৰ কাম কাজ চলে তাত কিন্তু আমি ৰাইজৰ সহযোগত কিন্তু আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম যদি তেওঁলোকে যদি আকৌ ছিষ্টেমটো অসমত আগৰ দৰে চলাই থাকে
বিশেষকৈ আমাৰ মানে চাৰ্কল অফিচাৰবিলাকৰ ওপৰত আমাৰ বহুত অভিযোগ আছে এইটোত একোটা যদি মানে কিবা মাটিৰ কামত যায় একোটা মানুহক এমাহলৈকে ঠগায় ঘূৰাই থাকে এমাহলৈকে এইবিলাক কি চলি আছে অসমত মুখ্যমন্ত্ৰী মহোদয় ইমান প্ৰেছাৰাইজ কৰি আছে যে এইবিলাক বন্ধ হ'ব লাগে তেতিয়াও মুখ্যমন্ত্ৰীৰ মহোদয়ৰ কথাবিলাকত কাণ খাৰে দিয়া নাই এইটো কি কথা তাৰমানে গতিকে সেয়েহে আমি ভাবিছোঁ যি এই চাৰ্কল অফিচবিলাকত আমাৰ লাচিত খানা অসম থলগিৰিৰ তৰফৰ পৰা আমি ৰাইজৰ সহযোগত মানে আমি এটা বিহিত ব্যৱস্থা লৈ আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম একচুৱেলি চাওক আপোনাৰ যিবিলাক 4 লেন পথাৰৰ মাজেদি গৈছে বা কিছুমান গাঁৱৰ মাজেদি গৈছে সেই পথাৰবিলাকত গৈ চাব আপুনি কিমান গৰু ছাগলী তাতে চৰি আছে হা কিমান মানুহে খেতি কৰে তাতে সেইবিলাকত যিবিলাক বিল আছে বিলবিলাকত সেই গৰু ছাগলীয়ে পানী খায় যদি মাটিবিলাক কিনি কিনে মাৰোৱালীয়ে তাতে যদি ইণ্ডাষ্ট্ৰী বনায় তেতিয়াহ'লে কৃষিভূমিত সেই পানীবিলাক বিনষ্ট হৈ যাব তাৰপিছত কিমান গৰু ছাগলী এনে আজিকালি আপোনাৰ লোকেল বস্তু নোপোৱা হৈ গৈছে তেনেস্থলত যদি আমাৰ অসমীয়া মানুহে যদি গৰু ছাগলী পুহিব নোৱাৰে ইণ্ডাষ্ট্ৰী খুলি কিনে যদি কম দৰমহাত অসমীয়া ল'ৰাক খটুৱায় তেতিয়াহ'লে আমাৰ অসমীয়াৰ কিমান লছ হ'ব গতিকে এইটো লছ আমি সহ্য কৰিব নোৱাৰিম আৰু আপুনি চাওক দালালবিলাকে এই মাটিবিলাক গম ৰাখে যে কাৰ মাটি ক'ত আছে সেই দালালবিলাক মাৰোৱালীটো গম নাপায় গাঁৱত গৈ কিনে কাৰ নামত কি মাটি আছে গতিকে এইবিলাক গোটেই চাৰ্কল অফিচাৰৰ লগত দালাল জড়িত হৈ আছে জড়িত হৈ কিনে বেছি দাম দি কিনে অসমীয়া মানুহক একদম গাঁৱৰ মানুহক মানে ভুল খেদাই সেইবিলাক মাটি তেওঁলোকে কিনি আছে গতিকে অতি শীঘ্ৰে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ অসমত যাতে দালাল ৰাজ বন্ধ কৰে আৰু বহিৰাগত তাত যাতে কৃষিভূমি বিক্ৰী নহয় তাৰ কাৰণে পদক্ষেপ লোৱাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ